আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে ৰাজ্যখনত 400 চিকিৎসক একেলগে নিযুক্তি দিব পৰাটো এটা ডাঙৰ সফলতা। 400 চিকিৎসক 400 হস্পিটালত যাব, বহু লোকৰ জীৱন ৰক্ষা কৰিব, দুখীয়া আৰ্তজনক সহায় কৰিব। আজি এটা অত্যন্ত আনন্দৰ দিন। মই সকলোকে এই দিনটোৰ বাবে ধন্যবাদ জনাইছোঁ। Today we have appointed 400 doctors at a go. For a state like Assam, appointment of 400 doctors in a day, it is a huge achievement. This has become possible because of our rapid expansion in medical education sector. We are drawing lot of doctors instead of private sector. They are joining in government. These are very healthy sign. I'd like to congratulate all the doctors for exercising option of joining in the government. Sir, 2023 মেডিকেল কলেজৰ পৰিকল্পনা কৰিছে সেই কথাখিনি অকণমান। আমাৰ অসমত আজিৰ দিনত 25খন মেডিকেল কলেজ হয় সম্পূৰ্ণ হৈছে, নহ'লে নিৰ্মাণ চলি আছে। আৰু 4খন মেডিকেল কলেজ আৰু হ'ব। গোৱালপাৰাত এখন হ'ব, এখন আমাৰ মেডিকেল কলেজ হাইলাকান্দিত হ'ব, এখন হোজাইত হ'ব। গতিকে বাই 2030 অসমত মেডিকেল কলেজ প্ৰায় 29-30খন হ'ব। প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটেলৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰ'ক কৰিব, তেওঁৰ গাড়ী ক্ৰ'ক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ, যে জীৱন সকলোৰে অধিকাৰ। ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম, যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে। টকা পইচা লাগিলে অহাৰ আগতে এডভান্স লওক, আমাৰ ক'বলগীয়া নাই। আৰু মইতো নাৰ্ছিং হোমসকলক সদায় কওঁ যে এনেকুৱা পেচেণ্টক আপোনালোকে ল'ব যোনে আপোনালোকক টকা দিব পাৰিব। দুখীয়া মানুহবিলাকক পেচেণ্ট হিচাপে আপোনালোকে নল'ব। পিছত অশান্তি হয়, আপোনালোকেও পইচা নাপায়, কাৰোবাক ধৰি ৰাখিব লাগে, মাটি কম দামত গৈ বিক্ৰী কৰি আহিব লাগে। গতিকে ব্যৱস্থাটো ভাল নহয়। এই ক্ষেত্ৰত আমি কঠোৰ সিদ্ধান্ত আমি ল'ব গৈ আছোঁ। চিকিৎসকসকলৰ ক্ষেত্ৰত ক'লে যে আপুনি চৰকাৰী চিকিৎসক য'ত তেওঁলোকে চাকৰি কৰে, প্ৰাইভেট কোনো নাৰ্ছিং হোমত তেওঁলোকৰ সা সুবিধা বেছি থাকে। আমি সা সুবিধা সমান কৰিব লাগে। তাৰ কাৰণে আমি কেইটামান চিন্তা কৰি আছোঁ। ডক্টৰসকলক একোখন গাড়ী দিয়া, ডক্টৰসকলক বিভিন্ন ধৰণৰ স্পেচিয়েল ইনক্ৰিমেণ্ট দিয়া, তাৰ ওপৰত আমি ইতিমধ্যে কাম কৰি আছোঁ। আৰু সেইবিলাক কথা ডক্টৰসকলে জানে, আৰু জানে কাৰণে ডক্টৰসকলে আমাৰ তাত জইন কৰিছে। যেনেকৈ এতিয়া আমি যোনে মেডিকেল কলেজত যোগদান কৰিব, তেওঁলোকক আমি ফৰেনৰ ট্ৰেইনিং 2 বছৰৰ মূৰত, এবছৰৰ মূৰত নেশ্যনেল ছেমিনাৰ, 2 বছৰৰ মূৰত ফৰেন ছেমিনাৰ জইন কৰাৰ লগে লগে এখন গাড়ী, আমি বহুতবিলাক সুবিধা দিছোঁ কাৰণে আজিকালি মেডিকেল কলেজত ডক্টৰসকল আহে। ছাৰ, অন্য এটা প্ৰসংগ উচ্ছেদ চলি আছে গোৱালপাৰাকে ধৰি বিভিন্ন স্থানত, আৰু গুৱাহাটী মহানগৰীত দেখা গৈছে যে বৰচলাকে ধৰি বিভিন্ন স্থানো এতিয়া বেদখল হৈ আছে। কিন্তু এটা কথা যে বহুত জেগাততো বেদখল আছে,
কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকৈ হ'ব যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰোঁ তাৰমানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলোঁ আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক স্যাৰ ধুবুৰী সন্দৰ্ভত বৰ্তমান ধুবুৰীৰ পৰিস্থিতি ধুবুৰী গোৱালপাৰাত উচ্ছেদ কোনে LOP মানে বিৰোধী দলৰ প্ৰতিপত্ৰ কোনে খাতিৰ কৰিব এইটো আকৌ কি অদ্ভুত কথা ক'লে কোৰ্টে অৰ্ডাৰ দিলে বেলেগ কথা LOP চিঠিত যদি ৰখি যায় মুখ্যমন্ত্ৰী তেওঁ হ'ল দেখোন উচ্ছেদ খতম হৈ গ'ল গোৱালপাৰা বিৰোধীয়ে কৈছে গোৱালপাৰাত এটা উচ্ছেদ খতম হৈ গ'ল দ্বিতীয় আৰু এটা উচ্ছেদ আছে মই যিটো এছেম্বলিত কৈছিলোঁ ৰাক্ষসিনী পাহাৰ এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে এইটোতো চেঞ্জ হৈ গ'ল একো নাই আৰু খুব ধুনীয়া মই যাম 2 এদিনতে আপোনালোকে ওলাব সেই যিখন বিল হৰচিলা বিল দীপৰ বিলত ক'ত তাত মানুহ বহি লৈছে 1500 বিঘাৰ এখন বিল তাতে মানুহ সোমাই লৈছে গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছে আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি জান বিল জুৰি বিৰোধীয়ে কৈছে ধুবুৰীত যিটো শ্বুট এণ্ড চাইটৰ আপোনালোকে অৰ্ডাৰ কৰিছে আচলতে ক'ৰবাত কোনোবাখিনি গৃহ বিভাগ বিফল হৈছে যাৰ বাবে এনেধৰণে শ্বুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি এটা বিশেষ সম্প্ৰদায়কে কেৱল লক্ষ্য কৰি লোৱা হৈছে যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে এতিয়া গৌৰৱ আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায় এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায় বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে